নমস্কাৰ এবাৰলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ আজিৰ পৰা এনএছচিএনআইএমৰ শান্তি আলোচনা প্ৰক্ৰিয়া পুনৰ আৰম্ভ স্বাধীনতা দিৱসত শান্তি চুক্তিৰ সম্ভাৱনা আলোচনাত এনএছচিএন ইছাক মুইভা দলটোৰ নেতৃত্ব দিছে টুইংগালেং মুইভাই এনএছচিএন ইছাক মুইভাৰ সাধাৰণ সম্পাদক টুইংগালেং মুইভা আলোচনাত উপস্থিত অসম মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি 20 জুলাইৰ পৰা দিল্লীত বাহৰ পাতিছে মুইভাই পুনৰ জনাইছো আজিৰ পৰা এনএছচিএনআইএমৰ শান্তি আলোচনা প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে স্বাধীনতা দিৱসত শান্তি চুক্তিৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে আৰু অপেক্ষা মাথো স্বাধীনতা দিৱসলৈ আলোচনাত এনএছচিএনআইএমৰ দলটোৰ নেতৃত্ব দিছে টুইংগালেং মুইভাই এনএছচিএনআইএম অৰ্থাৎ ইছাক মুইভাৰ সাধাৰণ সম্পাদক টুইংগালেং মুইভা আৰু আলোচনাত উপস্থিত অসম মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিসকল 20 জুলাইৰ পৰা দিল্লীত বাহৰ পাতিছে মুইভাই এই মুহূৰ্তত আমি সংযুক্ত হৈছো দিল্লী ব্যুৰ'চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থই আমাক আৰু অধিক জনাব পাৰ্থ শান্তি আলোচনাৰ কথা আহি পৰিছে পুনৰ এই প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে অপেক্ষা স্বাধীনতা দিৱসলৈ এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে পাৰ্থ আপুনি সবিশেষ জনাব বাপুৰি আজিৰ পৰা শান্তি আলোচনা আৰম্ভ হৈছে আৰু ইতিমধ্যে আপুনি জনাইছে এই শান্তি আলোচনা চূড়ান্ত শান্তি আলোচনা হিচাপে পৰিগণিত হৈছে আৰু এই শান্তি আলোচনা যদি দুই পক্ষ এক সিদ্ধান্তত উপনীত হ'ব পাৰে সহমতত উপনীত হ'ব পাৰে তেতিয়া স্বাধীনতা দিৱসৰ পূৰ্বে এনএছচিএনআইএমৰ সৈতে ভাৰত চৰকাৰৰ যি শান্তি চুক্তি সেই শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এনএছচিএনআইএমৰ দলটোক নেতৃত্ব দিছে এনএছচিএনআইএমৰ সাধাৰণ সম্পাদক 86 বছৰীয়া টুইংগালেং মুইভাই আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ গৃহ সচিব এই আলোচনাত উপস্থিত থকাৰ সম্ভাৱনা আছে আৰু তাৰ সমান্তৰালকৈ অসম মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰৰ প্ৰতিনিধি এই শান্তি আলোচনাত উপস্থিত থাকিব আজিৰ পৰা আলোচনা আৰম্ভ হৈছে কেইদিন এই আলোচনা চলে এই কথা এই মুহূৰ্তত কৈ দিব পৰা নাযায় মই পুনৰ কৈছো যদিহে দুই পক্ষই আলোচনাৰ পিছত সহমতত উপনীত হয় তেতিয়া শান্তি চুক্তি স্বাধীনতা দিৱসৰ পূৰ্বে পোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই মন কৰিবলগীয়া কথাটো হৈছে অসমৰ শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এটা টুইট কৰিছে যিটো টুইটত তেওঁ উল্লেখ কৰিছে যে তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোন যোগে উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ সম্বন্ধে এক আলোচনাত মিলিত হৈছিল আৰু তেওঁ প্ৰশংসা কৰিছিল গৃহমন্ত্ৰীগৰাকীক কাৰণ গৃহমন্ত্ৰীগৰাকীয়ে হস্পিটেলৰ বিচনাৰ প্ৰায় এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ কাৰণে শিক্ষামন্ত্ৰীগৰাকীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশংসা কৰিছিল গতিকে এই সমূহ ঘটনাৰ পৰা এটা কথা প্ৰতীয়মান হৈছে সেইটো হৈছে কেন্দ্ৰীয় চৰকাৰে তৎপৰতা প্ৰদৰ্শন কৰিছে নাগালেণ্ডৰ এনএছচিএনআইএমৰ শান্তি চুক্তি স্বাক্ষৰ কৰাৰ দিশত এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে এই শান্তি চুক্তিত নাগালেণ্ডৰ যিজন ৰাজ্যপাল আৰএন ৰবি তেওঁ উপস্থিত থকাৰ সম্ভাৱনা কম কাৰণ আমি দেখা পাইছিলো নাগালেণ্ডৰ ৰাজ্যপাল গৰাকীৰে এনএছচিএনআইএমৰ কিছু সংঘাত হৈছিল যোৱা কিছুদিন ধৰি আৰু এনএছচিএনআইএমৰ সাধাৰণ সম্পাদক টুইংগালেং মুইভা যোৱা 20 জুলাইৰ পৰা স্বাস্থ্যজনিত কাৰণত দিল্লীত বাহৰ পাতি আছে বুলি আমি গম পাইছো বা জানিব পৰা গৈছে গতিকে সেই 20 জুলাইৰ পৰা টুইংগালেং মুইভাই স্বাভাৱিকতে কিছু আলোচনাত অনানুষ্ঠানিক আলোচনাত ভাৰত চৰকাৰে মিলিত হৈছিল যাৰ পৰিপ্ৰেক্ষিতত আজি যি আলোচনা আনুষ্ঠানিক আলোচনা সেই আলোচনা অনুষ্ঠিত কৰিব পৰা গৈছে গতিকে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত দুই পক্ষ সহমতত উপনীত হয় নে নহয় সেই লক্ষণীয় হ'ব কিন্তু আজিৰ পৰা এই প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে পাপৰি নিশ্চয় পাৰ্থ ধন্যবাদ জনাইছো এই মুহূৰ্তত আপুনি আমাক অধিক জনালে আৰু গতিকে অপেক্ষা কৰিব লাগিব স্বাধীনতা দিৱসলৈ গতিকে শান্তি প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িব সেই সন্দৰ্ভত প্ৰতি মুহূৰ্তৰ আপডেট আমি জনাই যাম ধন্যবাদ পাৰ্থ কাছাৰত অপহৃত 5মহীয়া শিশুৰ মৃতদেহ উদ্ধাৰ দলঙৰ তলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কণমানিটোৰ মৃতদেহ নিশা দেৱ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত কাজি দহৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মঙলবাৰে নিশা কাছাৰৰ সোণাই কাজি দহৰত এই শিশু অপহৰণৰ ঘটনা সংঘটিত হৈছিল দেৱজ্যোতি নাথ নামৰ এজন ব্যক্তিৰ ঘৰৰ খিৰিকী ভাঙি অস্ত্ৰধাৰী ধ্ৰুৱিতই অপহৰণ কৰিছিল কণমানি সন্তানটিক ধ্ৰুৱজ্যোতি নাথ নামৰ শিশুটিক অপহৰণ কৰি 10 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল ধ্ৰুৱিতৰ দলটোৱে কিন্তু অপহৰণ কাণ্ডৰ তদন্তত আৰক্ষীয়ে এগৰাকী মহিলাসহ আটক কৰিছিল 4 জনক ধৃত অভিযুক্তৰ ভাষ্যৰ ভিত্তিত অভিযান চলাই অপহৰণ কাণ্ডৰ 48 ঘণ্টাৰ পিছতে উদ্ধাৰ কৰা হয় অপহৃত শিশুটিৰ মৃতদেহ পুনৰ জনাইছো এক শোকাবহ ঘটনা সংঘটিত হয় আমি এই ঘটনাৰ সবিশেষ কালিৰ দিনটো জনাইছিলো কাছাৰত এই ঘটনা সংঘটিত হৈছে খিৰিকীৰ গ্লাছ ভাঙি 5মহীয়া এটি কণমানি শিশুক অপহৰণ কৰা হৈছিল অপহৰণ কৰি 10 লাখ টকাৰ মুক্তিপণ বিচৰা হৈছিল আৰক্ষীক জনোৱা হয় আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে অধিক তৎপৰতাৰে যিহেতু অভিযান চলাইছিল
কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ ৪৮ ঘণ্টাৰ ভিতৰত দলঙৰ তলত মাটিত পুতি থোৱা অৱস্থাত কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। দেৱ শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়, আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু উদ্ধাৰ হোৱাৰ পাছতে কাজি দহৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰে নিশাৰ ভাগতে এই ঘটনা সংঘটিত হৈছিল। দেৱজ্যোতি নাথ নামৰ এই এজন ব্যক্তিৰ ঘৰৰ খিৰিকী ভাঙি অস্ত্ৰধাৰী দুৰ্বৃত্তই কণমানি সন্তানটিক লৈ গৈছিল আৰু ১০ লাখ টকাকৈ মুক্তিপণ দাবী কৰিছিল ফোনযোগে। কিন্তু অপহৰণকাণ্ডৰ তদন্তত আৰক্ষীয়ে এগৰাকী মহিলাসহ যিহেতু ৪জন লোকক আটক কৰে, তাৰ পাছতে ধৃত অভিযুক্তৰ ভাষ্যৰ ভিত্তিত অভিযান চলাই অপহৰণকাণ্ডৰ ৪৮ ঘণ্টাৰ পিছত অপহৃত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়, অৰ্থাৎ শিশুটিক হত্যা কৰা হয়। আমাক অধিক জনাব আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰে। খুবই এটা মৰ্মান্তিক দৃশ্য আৰু ঘটনা, যেতিয়া ৫ মাহৰ কণমানি শিশু আজি মৃতদেহ উদ্ধাৰ হৈছিলে। মঙলবাৰ নিশা কিডনেপ হৈছিলে সোণাইৰ কাজিদহৰ পৰা। কিন্তু আমি টেঙাৰপাৰৰ আছোঁ, সোণাই সমষ্টিৰ ১ কিলোমিটাৰ বা ১.৫ কিলোমিটাৰ দূৰত এই স্থানত এই মঙলবাৰ নিশাই যেতিয়া বাচ্চাক এই কণমানি শিশুক যেতিয়া কিডনেপ কৰিছিলে, কিডনেপ কৰাৰ পিছতেই ইয়াতে মাৰি পুতি থৈ গৈছিলে। কিন্তু তাৰ পিছত ১০ লাখ টকাৰ ডিমাণ্ড কৰিছিলে। ১০ লাখ টকাৰ পোৱা নাই, কিন্তু মৃতদেহ ইয়াতে থৈ গৈছিলে। কাছাৰ পুলিচে বহুত চেষ্টা কৰিছিলে, ৪জনক আটকো কৰিছিলে, যাৰ মাজত এজন মহিলাও আছিলে। সেই যেতিয়া আটক কৰাৰ পিছত ইণ্টাৰগেশ্যনত তেতিয়া গম পালে যে ইয়াতে পুতি থৈ গৈছিলে আৰু এজনক আনি আজি ৰাতিপুৱাই শেষ নিশাত ইয়াতে আহি বডিখন ৰিকভাৰ কৰিছিলে। এটা মৰ্মান্তিক ঘটনা, যিটোৰ কাৰণে চাঞ্চল্যকৰ দৃষ্টি দেখা দিছে গোটেই সোণাই সমষ্টি আৰু কাছাৰত। খালি এইটো নহয়, আজি নতুন বজাৰত এতিয়া ৰোড ব্লক কৰিছে। সোণাই থানাৰ ওচৰত আমি যেতিয়া ক্ৰছ কৰি আহিছোঁ, তাতেও দেখিছোঁ তাতে মানুহকেইটা ৰখি আছে আৰু পৰিয়ালে এটা ডিমাণ্ড কৰিছে, যিমান টাইমৰ ভিতৰত যি তথ্য আৰু যিমান ফুল ইনভেষ্টিগেশ্যনটো কমপ্লিট নহয়, বডিটো একচেপ্ট নকৰিব বুলি কৈছে। আমি এতিয়া সোণাই সমষ্টিত আছোঁ, কিন্তু এই মৰ্মান্তিক ঘটনা চবক আঘাত কৰিছে। অলপ আগতে প্ৰাক্তন সাংসদ সুস্মিতা দেৱক ফোন কৰিছিলে, সুধিছিলে, পুলিচৰ পৰা জানিব বিচাৰিছে কিয় এই ঘটনাটো ঘটিছে। যোৱাকালি আমি দেখিছোঁ আমিনুল হক লস্কৰ যেতিয়া শিলচৰ মেডিকেলৰ পৰা ক'ভিডৰ আক্ৰান্ত হোৱাৰ পিছত যেতিয়া ৰিলিজ হৈছিলে, তেতিয়াও কৈছিলে যে আমি সোণাই সমষ্টিত গৈ চাম এই ঘটনাটো কেনেকুৱা হৈছে। কিন্তু আজি ৰাতিপুৱাই যেতিয়া এই খবৰটো আহিছে, চবক এটা মৰ্মান্তিক কৰি দিছে এই ঘটনাটো শুনি। ব্ৰেকিং নিউজ। মাজুলীৰ কোলামৰাত অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে যা যায় এটা বাসগৃহ। জুইত যা যায় বিজলাল পেগু নামৰ লোকজনৰ বাসগৃহ। এতিয়ালৈকে পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই, পোহৰলৈ অহা নাই। মাজুলীৰ কোলামৰাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে যা যায় এটা বাসগৃহ। জুইত যা যায় বিজলাল পেগু নামৰ লোকজনৰ বাসগৃহ। এতিয়াও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই, কিন্তু এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জুইত যা গৈছে বিজলাল পেগু নামৰ লোকজনৰ বাসগৃহ। ভিজুৱেল আহি পৰিছে, আমি দেখুৱাইছোঁ এই মুহূৰ্তত। আৰু এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। দিনৰ ভাগতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। হয়তোবা শ্বৰ্ট চাৰ্কিটৰ ফলতো এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ব পাৰে, কিন্তু এই মুহূৰ্তলৈকে যিটো স্পষ্ট নহয়। গতিকে কোনো দুৰ্বৃত্তই জ্বলাই থৈ যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ কাৰণ কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই। ক্ষেত্ৰী ভেড়াকুছিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মহানগৰীৰ পৰা জাগিৰোডৰ দিশে গৈ থকা AS01 DM5138 নম্বৰৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত তীব্ৰ জোৰে খুন্দা মৰাৰ ফলতে এই ঘটনাটো সংঘটিত হয়। এম্বুলেন্সৰ চালকসহ 2জন গুৰুতৰভাৱে আহত হৈছে। গুৰুতৰভাৱে আহত ইনামুল হুছেইন আৰু উমা মেধিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। পুনৰ জনাইছোঁ, ক্ষেত্ৰী ভেড়াকুছিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ পৰা জাগিৰোডৰ দিশে গৈ থকা AS01 DM5138 নম্বৰৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত তীব্ৰ জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। এম্বুলেন্সৰ চালকসহ 2জন গুৰুতৰভাৱে আহত হৈছে। গুৰুতৰভাৱে আহত ইনামুল হুছেইন আৰু উমা মেধিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
ৰাজ্যত বাঢ়িয়ে আছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 2372 গৰাকী লোক বিগত 24 ঘণ্টাত কোভিড টেষ্ট কৰা হৈছিল 55671 গৰাকী লোকৰ বৃহস্পতিবাৰে কামৰূপ মেট্ৰত আক্ৰান্ত 470 গৰাকী নগাঁৱত 197 গৰাকী কাছাৰত 163 গৰাকী ডিব্ৰুগড়ত 128 গৰাকী তিনিচুকীয়াত 122 গৰাকী আৰু যোৰহাটত আক্ৰান্ত হৈছে 104 গৰাকী লোক ৰাজ্যত এই পৰ্যন্ত 52917 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ সংখ্যা 35892 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 16796 গৰাকী ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত প্ৰাণ গৈছে 126 গৰাকী লোকৰ পুনৰ জনাইছো ৰাজ্যত বাঢ়িয়ে আছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰৰ দিনটোত কৰোনাত আক্ৰান্ত হৈছে 2372 গৰাকী বিগত 24 ঘণ্টাত কোভিড টেষ্ট কৰা হৈছিল 55671 গৰাকী বৃহস্পতিবাৰে কামৰূপ মেট্ৰত আক্ৰান্ত 470 গৰাকী নগাঁৱত 197 কাছাৰত 163 ডিব্ৰুগড়ত 128 তিনিচুকীয়াত 122 যোৰহাটত আক্ৰান্ত হৈছে 104 গৰাকী লোক ৰাজ্যত এই পৰ্যন্ত 52917 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ সংখ্যা 35892 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 16796 গৰাকী লোক ইপিনে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যত এতিয়ালৈকে প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 126 ইফালে অসম সচিবালয়ে 11 গৰাকী কৰ্মচাৰী দেহত কোভিড পজিটিভ পোৱা গৈছে ৰেপিড টেষ্টত 11 গৰাকী কৰ্মচাৰী দেহত কৰোনা ধৰা পৰিছে কৰোনাত আক্ৰান্ত লোকসকল হৈছে বসন্ত বৈশ্য ৰূপম দেউৰী নিকুঞ্জ দাস অৰূপ বৰ্মন ৰমেন দাস কৰোনাত আক্ৰান্ত জগন্নাথ শৰ্মা হেমেন বৰুৱা ধৰণী কলিতা উৎপল তালুকদাৰ আৰু অসম সচিবালয়ত এতিয়া আমি জনাই গৈছো যেহেতু 11 জন লোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আৰু টেষ্ট এতিয়াও চলি আছে বঙাইগাঁৱত ঘুষখোৰ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্নীতি নিবাৰক শাখাৰ জালত ওচি হৰমুজ আলী বিদ্যাপুৰ আৰক্ষী চকীৰ ওচি হৰমুজ আলীক গ্ৰেপ্তাৰ কৰা হৈছে উৎকুচ লওঁতে হাতে লুটে গ্ৰেপ্তাৰ হৈছে ওচি গৰাকী 5000 টকা উৎকুচ লৈ গ্ৰেপ্তাৰ আৰক্ষী বিষয়া আলী স্থানীয় এজন লোকক পোৱা গোচৰত ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষী বিষয়াজনে স্থানীয় আৰশাদ আলী নামৰ লোক এজনক সঘনাই ধন দাবী কৰি হাৰাশাস্তি কৰিছিল আৰু সাধাৰণ এক মাৰপিটৰ ঘটনাৰ অচিলা লৈ আৰক্ষী বিষয়াজনে ডাক বিভাগৰ কৰ্মচাৰী আৰশাদ আলীক সঘনাই আৰক্ষী চকীলৈ মাতি আনি নতুবা ফোন যোগে ধন দাবী কৰি আহিছিল ভয় ভাবুকিৰে 62000 টকা আদায় কৰাৰ পিছতো ক্ষান্ত নহয় আৰক্ষী বিষয়াজনে পুনৰ ধন দাবী অব্যাহত ৰাখে আৰক্ষী বিষয়াজনৰ এনে ধন দাবী কাৰ্যত অতিষ্ঠ হৈ পৰা আৰশাদ আলীয়ে অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে আৰু সেইমতে ভাৰপ্ৰাপ্ত বিষয়া হৰমুজ আলীয়ে নিজ আৰক্ষী চকীৰ ভিতৰতে আৰশাদ আলীৰ পৰা 5000 টকা উৎকুচ লোৱাৰ সময়তে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ অভিযানকাৰী দলে হাতে লুটে কৰায়ত্ব কৰে অভিযানকাৰী দলৰ জালত পৰাৰ পিছতে আৰক্ষী চকীৰ ভিতৰতে হৰমুজ আলীক দীৰ্ঘ সময় জেৰা চলাই গুৱাহাটীলৈ লৈ অনা হয় মানে মোৰ সৰু ভাই আৰু দেউতাই মাৰামাৰি কৰিছিল এজনৰ লগত সেইটো লৈ কেছ হৈছিল প্লাছ মই সেই মাৰামাৰিটো এটেণ্ড নাছিলোঁ তথাপি মোৰ নামটো কেছ দিছিল তো মই চাকৰি কৰাৰ কাৰণে মোৰ নামটো সিহঁতৰ চালাকি কৰি ভৰাই লৈছে আৰু সেই সূত্ৰে তেওঁ মোক ডেইলি ফোন কৰি থাকে আৰু কয় তোক অফিচৰ পৰা উঠাই লৈ আহিম তোৰ দেউতাৰ 150 বিঘা মাটি আছে 70টা গৰু আছে ঘৰত পাৱাৰ টিলাৰ আছে তোৰ চাকৰি আছে কিয় পইচা দিব নোৱাৰিবি দিবই লাগিব নহ'লে তোক অফিচৰ পৰা উঠাই লৈ আহিম মোক বহুত ভয় ভাবুকি দেখাইছে আৰু ভয় ভাবুকি দেখুৱাৰ কাৰণে মই তাক অলৰেডি 62000 পেড কৰিছোঁ আৰু তেওঁক 8000 লাগে এই 8000 পৰা আজি তেওঁ 3000 মাইনাছ কৰিছিল 5000 তেওঁক লাগে দিলে তেওঁ মানে মোক ৰিলিজ দিব সেই 5000 দিয়া আহোঁতে তেওঁ হাতেনতে এৰেষ্ট হ'ল হয় ভিতৰতে তেওঁ যিটো ৰুমত বহে সেইটো ৰুমতে এৰেষ্ট হৈছে তেওঁ আমাক অভিযোগ দিছিলে আছাউদ্দিন আলী বুলি তেখেতে আমাক অভিযোগ দিয়া অভিযোগৰ ভিত্তিত আমি এটা কেছ ৰুজু কৰোঁ এণ্টি কৰাপশ্যন ব্যুৰোত আৰু আজি আহি আমি ট্ৰেপ কৰি তেখেতক আমি কৰায়ত্ব কৰোঁ কিমান টকা পালে তেওঁক আমি 5000 টকা ট্ৰেপ কৰিছোঁ আৰু আগত তেওঁ কিবা কেছৰ সংক্ৰান্তীয় পইচা ওলোৱা বুলি অভিযোগ আছে সেইখিনি আমি তদন্ত কৰিম আমি লৈ যাম গুৱাহাটীলৈ নতুন শিক্ষানীতিৰ অধীনত উচ্চ শিক্ষাৰ সংস্কাৰ শীৰ্ষক অনুষ্ঠানৰ উদ্বোধনী ভাষণ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম उस समय जो दो सबसे बड़े सवाल थे वो यही थे कि क्या हमारी शिक्षा व्यवस्था हमारे युवाओं को क्रिएटिव क्यूरियोसिटी और कमिटमेंट ड्रिवन लाइफ के लिए मोटिवेट करती है आप लोग इस क्षेत्र में इतने वर्षों से हैं आपने अपना जीवन
शिक्षा के लिए खपा दिया है, समर्पित किया है। आप लोग इसका जवाब बेहतर जानते हैं। साथियों, हमारे सामने दूसरा सवाल था कि क्या हमारी शिक्षा व्यवस्था हमारे युवाओं को एम्पावर करती है, देश में एक एम्पावर्ड सोसाइटी के निर्माण में मदद करती है। आप सब इन सवालों से भी परिचित हैं और जवाबों से भी भली भांति परिचित है। साथियों, आज मुझे संतोष है कि भारत की नेशनल एजुकेशन पॉलिसी, राष्ट्रीय शिक्षा नीति को बनाते समय इन सवालों पर गंभीरता से काम किया गया। साथियों, बदलते समय के साथ एक नई विश्व व्यवस्था, एक नए रंग रूप और व्यवस्थाओं में बदलाव, एक नई विश्व व्यवस्था खड़ी हो रही है। एक नया ग्लोबल स्टैंडर्ड भी तय हो रहा है। इसके हिसाब से भारत का एजुकेशन सिस्टम खुद में बदलाव करे, ये भी किया जाना बहुत जरूरी था। स्कूल करिकुलम के 10+2 स्ट्रक्चर से आगे बढ़कर अब 5+3+3+4 करिकुलम का स्ट्रक्चर देना इसी दिशा में एक कदम है। हमें अपने स्टूडेंट्स को ग्लोबल सिटीजन भी बनाना है और इसका भी ध्यान रखना है कि वे ग्लोबल सिटीजन तो बने, लेकिन साथ साथ अपनी जड़ों से भी जुड़े रहें। जड़ से लेकर के जग तक, मनुष्य से मानवता तक, अतीत से आधुनिकता तक सभी बिंदुओं का समावेश करते हुए इस राष्ट्रीय शिक्षा नीति का स्वरूप तय किया गया है। साथियों, इस बात में कोई विवाद नहीं है कि बच्चों के घर की बोली और स्कूल में पढ़ाई की भाषा एक ही होने से बच्चों के सीखने की गति बेहतर होती है। ये एक बहुत बड़ी वजह है जिसकी वजह से जहां तक संभव हो 5th क्लास तक बच्चों को उनकी मातृभाषा में ही पढ़ाने पर सहमति दी गई है। इससे बच्चों को और बच्चों की नींव तो मजबूत होगी ही, उनके आगे की पढ़ाई के लिए भी उनका बेस और मजबूत होगा। साथियों, अभी तक जो हमारी शिक्षा व्यवस्था है उसमें व्हाट टू थिंक, मैं बहुत जिम्मेवारी से बोल रहा हूं, व्हाट टू थिंक पर फोकस रहा है, जबकि इस शिक्षा नीति में हाउ टू थिंक उस पर बल दिया जा रहा है। यह मैं इसलिए कह रहा हूं कि आज जिस दौर में हम, और यह दौर ऐसा है जहां इंफॉर्मेशन और कंटेंट की कोई कमी नहीं है, एक प्रकार से बाढ़ आई हुई है। हर प्रकार की जानकारी आपके मोबाइल फोन पर अवेलेबल है। जरूरी यह है कि कौन सी जानकारी हासिल करनी है, क्या पढ़ना है। इस बात को ध्यान में रखकर ही राष्ट्रीय शिक्षा नीति में प्रयास किया गया है कि जो पढ़ाई के लिए लंबा चौड़ा सिलेबस होता है, ढेर सारी किताबें होती हैं, उसकी अनिवार्यता को कम किया जाए। अब कोशिश ये है
कि बच्चों को सीखने के लिए इंक्वायरी बेस्ड, डिस्कवरी बेस्ड, डिस्कशन बेस्ड और एनालिसिस बेस्ड तरीकों पर जोर दिया जाए। इससे बच्चों में सीखने की ललक बढ़ेगी और उनके क्लास में उनका पार्टिसिपेशन भी बढ़ेगा। साथियों, हर विद्यार्थी को, स्टूडेंट को यह अवसर मिलना ही चाहिए कि वो अपने पैशन को फॉलो करे। वो अपनी सुविधा और जरूरत के हिसाब से किसी डिग्री या कोई कोर्स को फॉलो कर सके और अगर उसका मन करे तो वो छोड़ भी सके। अक्सर ऐसा होता है कि कोई कोर्स करने के बाद स्टूडेंट जब जॉब के लिए जाता है तो उसे पता चलता है कि जो उसने पढ़ा है वो जॉब की रिक्वायरमेंट को पूरा नहीं करता। कई स्टूडेंट को अलग अलग वजहों के से बीच में ही कोर्स छोड़कर जॉब करनी पड़ती है। ऐसे सभी स्टूडेंट्स की जरूरतों का ख्याल रखते हुए मल्टीपल एंट्री एग्जिट का ऑप्शन दिया गया है। अब स्टूडेंट वापस अपने कोर्स से जुड़कर अपनी जॉब रिक्वायरमेंट के हिसाब से ज्यादा इफेक्टिव तरीके से पढ़ाई कर सकता है, लर्न कर सकता है। इसका एक और एस्पेक्ट है, जब स्टूडेंट्स को यह भी स्वतंत्रता होगी कि अगर वो कोई कोर्स बीच में छोड़कर दूसरे कोर्स में प्रवेश लेना चाहे तो वो कर सकते हैं। इसके लिए वो पहले कोर्स से एक निश्चित समय तक ब्रेक ले सकते हैं और दूसरा कोर्स ज्वाइन कर सकते हैं। हायर एजुकेशन को स्ट्रीम से मुक्त करने, मल्टीपल एंट्री और एग्जिट क्रेडिट बैंक के पीछे यही एक बहुत लंबे दूर की सोच के साथ हम आगे आए हैं। हम उस एरा की तरफ बढ़ रहे हैं जहां कोई व्यक्ति जीवन भर किसी एक प्रोफेशन में ही नहीं टिका रहेगा। बदलाव निश्चित है, मान के चलिए, और इसके लिए उसे निरंतर खुद को रीस्किल और अपस्किल करते रहना ही होगा। नेशनल एजुकेशन पॉलिसी, राष्ट्रीय शिक्षा नीति में इसका भी बारीकी से ध्यान रखा गया है। साथियों, किसी भी देश के विकास में एक बड़ी भूमिका रहती है समाज के हर तबके की गरिमा, उसकी डिग्निटी। समाज का कोई व्यक्ति कोई भी काम करता हो, कोई निम्न नहीं होता है। हमें ये सोचना चाहिए कि भारत जैसे सांस्कृतिक से समृद्ध रहे देश में ये बुराई कहां से आई? ऊंच नीच का भाव, मेहनत मजदूरी करने वालों के प्रति हीन भाव, इस प्रकार की विकृति हमारे अंदर कैसे घर कर गई? इसकी एक बड़ी वजह रही है कि हमारी एजुकेशन का समाज के इस तबके के साथ एक डिस्कनेक्ट रहा। जब गांवों में जाएंगे, किसान को, श्रमिकों को, मजदूरों को काम करते देखेंगे, तभी तो उनके बारे में जान पाएंगे, उन्हें समझ पाएंगे वो कितना बड़ा योगदान कर रहे हैं। समाज की आवश्यकताओं की पूर्ति के लिए वो कैसे अपना जीवन खपा रहे हैं। उनके श्रम का सम्मान करना
हमारी पीढ़ी को, वर्तमान को, भावी पीढ़ी को सीखना ही होगा। इसलिए राष्ट्रीय शिक्षा नीति में स्टूडेंट एजुकेशन और डिग्निटी ऑफ लेबर, उस पर भी बहुत ध्यान दिया गया है। साथियों, 21वीं सदी के भारत से पूरी दुनिया को बहुत अपेक्षाएं हैं। भारत का सामर्थ्य है कि वो टैलेंट और टेक्नोलॉजी का समाधान पूरी दुनिया को दे सकता है। हमारी इस जिम्मेदारी को भी हमारी एजुकेशन पॉलिसी एड्रेस करती है। राष्ट्रीय शिक्षा नीति में जो भी समाधान सुझाए गए हैं, उससे फ्यूचरिस्टिक टेक्नोलॉजी के प्रति एक माइंडसेट विकसित करने की भावना भी है। আৰু আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো, কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি। নিউজ হেডলাইন আগবঢ়াইছে